নাভাবিবা তুমি মোলে আহিলে জুৰুলা বাহি পৰি দুখতে নাৰাখো দুখতে ৰাখিম সুখতে মই নাজান নহয়নো ধন টকাৰে নহয়নো অলংকাৰে মাথো মোৰে হৃদয়ৰ একাজলি মৰমে মই নাজানো All is always goal. লাগে মই না যাম 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 এ waterfall সাম 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 হে কাটা চামুচেৰে খাম 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 এ যিমানে হওক দাম 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 কি হে দামৰ ঘুটে দেখোন লানি নিচিগা হল ওলাই আছে দাম No one can do the done. জানো পাই বুজি নোপোৱা ভাষা ইউজ কৰিছ তই বুলো ইফালে চাবি দেখিবি এটা কুকুৰ তাৰ পিছত কি হ'ব কচোন ক তাৰ পাছত কুকুৰটা তোক দেখি উৰাই ঘুৰাই ভুকিব ভুক 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 কয় বস এ মজা এ ঘপককে আনি দে দোকানলৈ গৈ ঘপককে মাৰি দিও জলকীয়ালৈ হাতুৰি নাদুৰি গুড মৰ্নিং ছাৰ Oh no! গানৰ মাজত গুড মৰ্নিং ছাৰ ক'ত দেখিলি ছাৰে দেখোন অহাই নাই কি বুজিবি আজিকালি দিনৰ কথা নো ওৱান কান ডু দি ডান কি তাৰ মানে মোৰ ডায়লগ অৰ্থ নোহোৱা কথা কবি তাৰ পিছত নো ওৱান কান ডু দি ডান এ অভাৰতে আহিব নালাগে হাঁহি নোলালেও হাঁহি থকা প্ৰাণীটোক অদ্ভুত প্ৰাণী বুলি কয় মই আকৌ হাঁহিৰাম বুলিহে জানো দে অদ্ভুত প্ৰাণীয়ে হওক হাঁহিৰামে হওক হাঁহি লক্ষ্মণে হওক যি হয় হওক মনে মনে থাক ছাৰে আহিলে নহলে মানে ছাৰে যদি শুনি পায় 12 বজাই দিব 12 বজায়ো 13 বজাই দিয়া প্ৰাণী হৈছো মই এ মজা গুড মৰ্নিং ছাৰ মৰ্নিং ছাৰ জি ডাবল ডি এম অ আৰ এন আই এন জি গুড মৰ্নিং জানো পাই কি হ'ব ক আমি আকৌ ছাৰ জি ডাবল ডি এম অ আৰ এন আই এন জি মানে গুড মৰ্নিং বুলিহে জানো যি জানো সেইটোৱে হয় কোলা কোলা মেঘে কিয় বাৰে বাৰে সুঁৱৰাই নিৰাখাৰে ভাষা তোৰ কিবা জ্ঞান বোলা বস্তুটো আছে নাই অ ল'ৰা চা কিবা সন্দেহ হৈছে নেকি সন্দেহ নহবনে কথা কৈ আছো তাৰ মাজতে কলা কলা গান মাৰি দিছ যে গাই দিছ যে ইয়াৰ এটা কণ্ডিশ্যন আছে ছাৰ আমি হৈছো মাল্টি টেলেণ্টেড ৱালা বয় গতিকে যত জিতি গান নেগাও নহয় এই গানটোৰ এটা যুক্তি আছে এটা ৰহস্য লুকাই আছে সেইবাবে গাইছো তৎক্ষণাত মই আকৌ বৰ বেলেগ ধৰণৰ প্ৰাণী এই যুক্তিৰ কথা শুনিলে জানিবলৈ মন যায় কথাটো ক তাকে ছাৰ মই ৰাস্তাই দি গৈ আছিলো হা গাইছো আৰু এটা গান বোলো কলা কলা মেঘে কিয় বাৰে বাৰে নিৰাখাৰে ভাষা সুঁৱৰাই গানটো শেষ কৰিবলৈ পাইছোহে 500 টকীয়া এখন হেৰাই পাইছো মানে ৰাস্তাতে পৰি আছে 500 টকীয়া এখন কিছুমান বৰ বেলেগ ধৰণে 500 টকীয়াখন যে কথা ক'লো সেই 500 টকীয়াখন পইচা দেই ছাৰ মানে 500 টকীয়া পইচাখন হেৰাই পাইছো মই এতিয়া বুটলি মাৰো সেইটো পজিশ্যনত আছো মানে মই বুটলং কৰি আছো অলপ লাহে লাহে ক'লে মই বুজি পাং নহয় হয় ছাৰ মই এটা 500 টকাখন বুটলিমে আৰু ঠিককে আহিলে ক'ৰ পৰা নাজানো ছাৰ এজনী সুন্দৰী ছোৱালী বৰ ধুনীয়া দে তাই দেখিবলৈ ছাৰ আহিলে মোক কৈছে বোলো দাদা পইচাখন মোৰ হৈছিলে এইটোৱে ছাৰ পৰিৱৰ্তন মই এটা বেলেগ বিষয়লৈ গৈছো এই যে মই ছোৱালীৰ কথা ক'লো আপোনাৰ মুখৰ এক্সপ্ৰেছন বেলেগ দেখিলো হঠাৎ আপোনাৰ মুখ সলনি হৈ গ'ল মুখত এটা ওলমিলে মিচিকীয়া হাঁহি কি হ'ল নহয় ছাৰ এই যে পৰিৱৰ্তনটো হ'ল সেইটো হৈছে ছোৱালী মানুহৰ এটা মোহনীয় গুণ এটা কথা নকবি মনে মনে থাক নচা মই কাহিনীটো শেষ কৰি লওঁ মোৰ ঘটনাটো তেনেহ'লে এনে জিতি কি বুকি আছ ক কেছটো ক মানে কেছটো সেইটোৱে তাৰ পৰা আৰম্ভ কৰি দিছো এই যে মই পটককে ছোৱালীৰ কথা কওঁতে আপোনাৰ মুখত ওলমিলে এটা মিচিকীয়া হাঁহি ঠিক সেইদৰে ছোৱালীজনীয়ে মানে ভণ্টিজনীয়ে মোক কোৱাৰ লগে লগে মানে দাদা পইচাখন মোৰ কোৱাৰ লগে লগে মই বোলো হয় নেকি ঠিক আছে লোৱা এই বুলি কৈ তাৰ মুখলৈ ছাৰ পইচাখন দি দিলো কেছটো হৈ গ'ল ইয়াতে নগেন ছাৰ মইতো জানো তাইৰ পইচাখন নহয় বেলেগৰ মোৰো নহয় কিন্তু ছোৱালীজনীক দেখি মোৰ মনটো চেঞ্জ হৈ গ'ল হ'ব লোৱা বুলি কৈ মই দি দিলো এইটো ছাৰ কি এটা মোহনীয় গুণ মই ধৰিব নোৱাৰো যিবিলাক ল'ৰাৰ মাজত নাথাকে ছোৱালীৰ মাজত থাকে এই চবে দেখোন বৰ বেলেগ ধৰণৰ কথা কৈছে হয় ছাৰ মই বেলেগ ধৰণৰ কথা কৈছো সেই ছোৱালীজনীৰ ঠাই যদি বেলেগ এটা ল'ৰা হোৱা হ'লে মইতো তাৰ লগত তৰ্ক
লাগিলোহেঁতেন কিন্তু ছোৱালী হোৱাৰ কাৰণে তৰ্কটো বাদেই দিয়ক ছাৰ মোৰ মনটো কি হ'ল হ'লেও দি দিলো পইচাখন এয়াই হৈছে বৰ্তমান পৰিস্থিতি বৰ্তমান নহয় অতীত বৰ্তমান ভৱিষ্যত কি হ'লে মুঠতে কিবা এটা হয় আৰু মই বিষয়টো বুজি পালো দে এই বিষয়টো সামৰণি মাৰি দে No one can do the done. Okay, sir. অকে মোৰ আকৌ ছাৰ বেলেগ এটা ঘটনা নহয় কি হৈছে নাজানো দুদিনমান ধৰি প্ৰায় একেৰাহে হাঁহি ওলাই থাকে মই হাঁহি থাকো কিয় হাঁহি ওলাই সেই কথাটো ভাবিলে হাঁহি ওলাই আৰু এতিয়া মনে মনে হাঁহিয়ে আছো কি আহুনো ছাৰ মাকা কেতিয়াবা ভাত খাওঁতে হাঁহি থাকো হাগুংতে হাঁহি থাকো এই যে হাগুং কি কাৰণে হাগুং সেই কথাটো ভাবিলে আৰু হাঁহি উঠে ডবলকে হাঁহি থাকো হাঁহিয়ে জীৱন ছাৰ মোৰ অকল হাঁহি উঠে কিয় হাঁহি উঠে ভাবিলেও হাঁহি উঠে এতিয়াও হাঁহি উঠি আছে হ'ব হাঁহিব লাগে ইমান হহাটো ভাল নহয় মাজত কিন্তু থাকি গ'ল ছাৰ মানে ছাৰ আপুনি কৈছে হ'ব হাঁহিব লাগে ইমান হহাটো ভাল নহয় কিবা ছাৰ আধা খয়া লাগিছে আপুনি যদি ক'লে হয় হ'ব হাঁহিব লাগে কিন্তু ইমান হহাটো ভাল নহয় কিমান সুন্দৰ লাগিছে ছাৰ এবাৰ ভাবি চাওক কি যে হ'ব জাতখন ভাবি থাকিব এই চানি এটা প্ৰশ্নৰ উত্তৰ দেচোন তই অ'কে ছাৰ তই কচোন হালধিৰ ৰং কিয় হালধীয়া তাৰ আগত আপুনি এটা প্ৰশ্নৰ উত্তৰ দিয়কচোন ছাৰ প্ৰশ্নটো ক প্ৰশ্নটো হৈছে টপা মূৰত কিয় চুলি নগজে কি টপা মূৰত কিয় চুলি নগজে হয় ছাৰ টপা মূৰত কিয় চুলি নগজে কওকচোন ছাৰ তাই মহাপণ্ডিত হাই লেভেলৰ বুদ্ধা মহাপণ্ডিত যিবিলাক মানুহৰ চুলি নগজে সেইবিলাক মানুহকে টপা বুলি কয় মানে ছাৰ মানে টপা মূৰত কিয় চুলি নগজে সেইটো নহয় চুলি নগজাৰ বাবে তেওঁক টপা বুলি কয় গতিকে এইটো ঠিক তেনেকুৱাই ছাৰ হালধিৰ ৰং কিয় হালধীয়া নহয় হালধীয়া ৰং হোৱাৰ বাবে ইয়াক হালধি বুলি কোৱা হয় Oh my God! কি এইবোৰ খপা কট কি মিলাবকে হ'ব ধৰক আৰু প্ৰশ্ন সোধাতকৈ নুসুধাই ভাল ক্লাছটো ছুটি মাকা আমাক পাৰিব আমি হৈছো মাল্টি টেলেণ্টেড মজা জীৱনে মৰণে জীৱনে এনেকৈ কৈ কি নকৰো কৰো মেলি কৈ মেলি কি কম কি নকৰো ক্লাছটো ছুটি